তো হেল্ল' নমস্কাৰ কমলচুদং কলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই আপোনালোকৰ খবৰ নিশ্চয় ভালেই আছে আৰু বৰ্তমান এটাকৈ আহিব লৈছে অসম পুলিচৰ আপডেট ABB দিলেও আৰু লগতে প্ৰায়খিনি আপোনালোকে হয়তো SI সকলো গম পাইছে লগতে বেলেগ বেলেগ ভেকেঞ্চি যিমানখিনি আছিলে এইবিলাকো গম পাইছে বৰ্তমান আজি ভিডিঅ'টো হৈছে যেন কামাণ্ডোসকলৰ যোনটো কামাণ্ডো বেটেলিয়ান লগতে আপোনালোকৰ কুকমেন যোনটো 4th গ্ৰেড ভেকেঞ্চি কুকমেন হওক বেলেগ বেলেগ ভেকেঞ্চি আছিলে চাফাই কুকমেন কাবলাৰ ইলেক্ট্ৰিচিয়ান এনেকৈ ভেকেঞ্চি আছিলে তেওঁলোকৰ ৰিজাল্ট কেতিয়া আহিব লগতে কাট অফ লিষ্ট কেতিয়া আহিব প্ৰথমে আহিছোঁজন কামাণ্ডোসকলৰতো প্ৰায়খিনি তেওঁলোকৰ হৈ গ'ল তেওঁলোকৰ PhD PED হৈ গৈছে আৰু তেওঁলোকৰ এতিয়া আছে বাইবা মানে সাইকোমেট্ৰিক টেষ্ট জাষ্ট 20 নম্বৰ থাকিব আৰু এইবাৰ ভেকেঞ্চিও বহুত কম আছিলে সেইটো কাৰণে হয়তো অলপ সোনকালে প্ৰথম হ'ব আৰু তেওঁলোকৰ কেতিয়া আহিব ৰিজাল্টটো অলপ আপোনালোকক কৈ দিছোঁ ডেটটো কৈ দিছোঁ আপোনালোকক প্ৰথমে একদম বেছি ভিডিঅ'টো দীঘল নকৰোঁ তো তেওঁলোকৰ আহিব ৰিজাল্ট আহিব 27 মাৰ্চ তাৰিখে তেওঁলোকৰ ৰিজাল্ট আহিবগৈ মানে কাট অফ লিষ্ট আৰু ভেকেঞ্চি বহুত কম আৰু 164 আছিলে আপোনালোকৰ এটা ভেকেঞ্চিৰ কাৰণে দুটাকৈ চিলেক্ট হ'ব এইটো আপোনালোকক হয়তো ইতিমধ্যে গম পায় এইটো অসম পুলিচৰ ABB নিচিনা নহয় 5জনকৈ চিলেক্ট তেওঁলোকৰ নহয় মাত্ৰ হ'ব 2জনকৈ তাৰপিছতে তেওঁলোকৰ এডমিট কাৰ্ড মানে যোনটো সাইকোমেট্ৰিক টেষ্টৰ কাৰণে তেওঁলোকৰ এডমিট কাৰ্ড আহিবগৈ 1 এপ্ৰিল তাৰিখে 1 এপ্ৰিল তাৰিখে আহিবগৈ তাৰপিছতে তেওঁলোকৰ হ'বগৈ যোনটো টেষ্টটো মানে যোনটো 20 নম্বৰ থাকিব নাই 20 নম্বৰ এইটো হ'বগৈ 8 এপ্ৰিল তাৰিখে তেওঁলোকৰ হ'বগৈ এই যোনটো ফাইনেল টেষ্টটো তাৰপিছতে আপোনালোকৰ তেওঁলোকৰ ৰিজাল্ট আহিব তাৰপিছতে এতিয়া বৰ্তমান ষ্টুডেণ্ট কুকমেনসকলৰ হয়তো অলপ ভেকেঞ্চি বাঢ়িছেগৈ আৰু প্ৰায় প্ৰথমে 150 কিমান আছিলে কিন্তু এতিয়া বৰ্তমান 200 বেছি হৈছেগৈ এইটো কাৰণে হয়তো অলপ কিছুমান ভেকেঞ্চি বাঢ়িছেগৈ এইটো কাৰণে ভাল আৰু বৰ্তমান তেওঁলোকৰ ৰিজাল্টৰ ডেটটো কৰিছে তেওঁলোকৰ হ'বগৈ 30 এপ্ৰিল তাৰিখে তেওঁলোকৰ ৰিজাল্ট আহিব এইটো কৈছে CM ছাৰ যোৱাকালি মুখ্যমন্ত্ৰীয়ে কিবা আহিছিলে ফেচবুকৰ লাইভত তেওঁ সকলোখিনি তথ্য জনাই দিছে এতিয়া আপোনালোকক লগাই দিছোঁ যেন কামাণ্ডো লগতে 4th গ্ৰেড ভেকেঞ্চিসকলৰ কাৰণে CM ছাৰে কি কৈছে এতিয়া মই আহিছোঁ কনষ্টেবল ABCDO অৰ্থাৎ কামাণ্ডো বেটেলিয়ন এই ক্ষেত্ৰত ইয়াত পোষ্ট খুব কম আছিল মাত্ৰ 164টা পোষ্ট আছিল 164 কাৰণ কামাণ্ডো বেটেলিয়নবিলাক নতুন বেটেলিয়ন ইয়াত ভেকেঞ্চি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্কছ যিটো PhD আৰু PETৰ যিটো কাট অফ মাৰ্ক তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ কামাণ্ডো বেটেলিয়নৰ 164 পদৰ বিপৰীতে আমাৰ যি ৰিজাল্ট হ'ব কাট অফ মাৰ্কছ এনাউন্স হ'ব 27 মাৰ্চ তাৰপিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে আৰু সাইকোমেট্ৰিক টেষ্ট 8 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল গ্ৰেড 4 পৰীক্ষাৰ PhD PET হৈ গ'ল আৰু কেইটামান হ'ব বাকি আছে 15 মাৰ্চলৈকে চলিব সেই ইয়াৰ PhD PET ৰিজাল্ট আমি দিওঁতে কিছু পলম হ'ব 30 এপ্ৰিল পাবগৈ এয়া হ'ল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য